আপোনাৰ মনৰ মানুহজনক আপুনি অৱহেলা কৰিছে নেকি? আপোনাৰ অৱহেলা পাই আপোনাৰ মনৰ মানুহজন নিৰাশ হৈছে নেকি বাৰু? চাব, আপোনাৰ মনৰ মানুহজন আপোনাৰ অৱহেলাৰ কাৰণে যদি কিবাকে এবাৰ অকলে থাকিবলৈ শিকি লয়, তেতিয়াহ'লে জানিব যে তেওঁ আপোনাৰ জীৱনৰ পৰা এক প্ৰকাৰ আঁতৰি গৈছে। কাৰণ যিজন মানুহে অকলে থাকিবলৈ শিকি লয়, তেওঁৰ ওচৰত পৃথিৱীৰ একোৱে তেওঁক আৰু ঢুকি নাপায়। তেওঁৰ ওচৰত কোন আহিল, কোন গ'ল, কোনে তেওঁক মৰম কৰিলে, কোনে তেওঁক গালি পাৰিলে, কোনে তেওঁক মৰ্যাদা দিলে, কোনে তেওঁক মৰ্যাদা নিদিলে, এই একো কথাই আৰু তেওঁক প্ৰক্ষেপ নকৰে। সেয়ে কৈছোঁ বন্ধু, আপোনাৰ মনৰ মানুহজনক কেতিয়াও অৱহেলা নকৰিব। আপোনাৰ অৱহেলা পাই যাতে আপোনাৰ মনৰ মানুহজন অকলে থাকিবলৈ শিকি নলয়।